So আজি আমি ইলেক্ট্ৰিক পটেনশিয়াল আৰু ইলেক্ট্ৰিক ফিল্ড ডিসকাস কৰাৰ পিছত আজি আমি এটা স্পেশাল বস্তু ডিসকাস কৰিব খুজিছো খুব ইম্পৰ্টেন্ট ফিজিক্সৰ এটো আৰু বিশেষকৈ যেতিয়া আমি ওপৰ লেভেলৰ ফিজিক্স পঢ়িমগে গৈ স্পেক্ট্ৰস্কপি বা এনেকুৱা ধৰণৰ সাবজেক্ট বিলাক তেতিয়া এই বস্তুটো এপ্লাই কৰিব লগা হয় ইয়াক কয় ইলেক্ট্ৰিক ডাইপোল ইলেক্ট্ৰিক ডাইপোল হলকে দুটা চাৰ্জ ওচৰা-ওচৰিকৈ থকা দুটা চাৰ্জ যি দুটা চাৰ্জৰ ম্যাগনিটিউড একেই কিন্তু তাহাতৰ নেচাৰটো অপোজিট তাৰমানে এটা নিগেটিভ চাৰ্জ এটা পজিটিভ চাৰ্জ এই ডায়াগ্ৰামটোত আমি দেখাইছো যে এটো এটা নিগেটিভ চাৰ্জ ইয়াৰ ভ্যালু হল -q এটো হল ইকুয়াল ম্যাগনিটিউডৰ এটা পজিটিভ চাৰ্জ গতিকে ইয়াৰ ভ্যালুটো হল +q এই দুটা চাৰ্জৰ মাজৰ ডিসটেন্সটো হল d এটো এটা শৰ্ট ডিসটেন্স এতিয়া এই দুইটা চাৰ্জক একেলগে আমি কওঁ ইলেক্ট্ৰিক ডাইপোল ডেফিনিশনটো হাইলাইট কৰা আছে ওপৰত the combination of two equal and opposite charges separated by a small distance is called electric dipole. এতিয়া চাৰ্জৰ যেটো ম্যাগনিটিউড হেতু হল কি q আৰু চাৰ্জ দুটাৰ মাজৰ ডিসটেন্সটো হল d এই d যেটো ডিসটেন্স এটো এটা ভেক্টৰ হিচাপে দেখুৱা হয় হে ভেক্টৰটোৰ ম্যাগনিটিউড হয়গে চাৰ্জ দুটাৰ মাজৰ ডিসটেন্সৰ হৈতে ইকুয়াল আৰু হে ভেক্টৰটো ডাইৰেকশন হয় নেগেটিভ চাৰ্জ টু পজিটিভ চাৰ্জ এটা ইয়াত আমি দেখাইছো এটো d ভেক্টৰটো আমি ইয়াত দেখাইছো যে এটো ৰেড কালাৰৰ ভেক্টৰটো d ভেক্টৰটো ৰিপ্ৰেজেন্ট কৰিছে it is directing from the negative charge to the positive charge এতিয়া যদি চাৰ্জৰ ম্যাগনিটিউডেৰে এই d ভেক্টৰটোক মাল্টিপ্লাই কৰা হয় তাৰমানে আমি কি পাম তেতিয়া q * d ভেক্টৰ আৰু q * d ভেক্টৰ তাক কোৱা হয় ডাইপোল মোমেন্ট এই ডাইপোলটো ডাইপোল মোমেন্ট বুলি কোৱা হয় so what is dipole moment dipole moment is the product of magnitude of the charge and the distance between the charges where the distance between the charges is represented by a vector আৰু হেতু হোৱা কাৰণে এতিয়া d টো এটা ভেক্টৰ হল q টো এটা স্কেলাৰ হল গতিকে তাহাঁতৰ প্ৰডাক্টটো এটা ভেক্টৰ হ'ব so dipole moment is a vector quantity and dipole moment is a characteristic quantity of electric dipole every electric dipole is represented by some dipole moment okay এতিয়া আমি এই ডাইপোল এটাৰ দুটা চাৰ্জ আছে গতিকে ডেফিনেটলি তাৰ চাৰিওফালে এখন ইলেক্ট্ৰিক ফিল্ড থাকিব আৰু সেই ইলেক্ট্ৰিক ফিল্ডখনৰ কোনবা এটা পইণ্টত আমি ইলেক্ট্ৰিক পটেনশিয়াল ক্যালকুলেট কৰিব পাৰিম গতিকে আজি আমি এই ইলেক্ট্ৰিক ডাইপোলটোৰ কাৰণে উচ্চৰ পইণ্ট এটাত ইলেক্ট্ৰিক পটেনশিয়াল কিমান হয় সেইটো আমি ক্যালকুলেট কৰিম সো ইয়াত আমি ডাইপোলটো দেখাইছো a পইণ্টটোত আছে নেগেটিভ চাৰ্জটো b পইণ্টটোত আছে পজিটিভ চাৰ্জটো আৰু এই দুটা চাৰ্জ আমি জয়েন কৰিলো এই লাইনডালেৰে আৰু এই লাইনডালৰ লেংথ হলকে d এই জয়েন কৰা লাইনডাল এডলক আমি ডাইপোলটোৰ এক্সিস বুলি কওঁ এই এক্সিস ডালৰ যেটো মিড পইণ্ট সেই মিড পইণ্টটো হল o আৰু এই মিড পইণ্টৰ পৰা অলপ দূৰত এটা পইণ্ট আছে p এই পইণ্টটোতে আমি পটেনশিয়াল কিমান হৈছে হেতু উলিয়াব লাগে এতিয়া সাপোজ এই যেটো ডিসটেন্স p পৰা যেটো ডিসটেন্স হয় হেতু সে r বুলি আমি ধৰিলো p মানে o আৰু p ৰ মাজৰ যেটো ডিসটেন্স হেতুক আমি r বুলি ধৰিলো সাপোজ just 1 minute okay এই ডিসটেন্সটো আমি r বুলি ধৰি লওঁ এটো suppose this is r
This is the distance r. Etia, what is the potential at P? Hetu ami eta keneke sam. Prothomote ami eta kotha janu je ami potential to uliabor karone etu khub eta dangor kam nohoy. এই potential to uliabor karone P t ami potential to uliabo lage. এই potential to uliabor karone etu dipole mane to ki aru dipole mane duta charge ase usora ase. Eta negative charge aru eta positive charge. আমি negative charge to karone potential to uliam P. Positive charge to karone uliam aru potential jeto scalar quantity. গতিকে এই দুইটা potential আমি যদি প্লাস কৰি দিও তেতিয়া হলে আমি total potential to পাই যাম গতিকে আমি প্ৰথমতে নেগেটিভ চাৰ্জ আৰু পজিটিভ চাৰ্জৰ কাৰণে বেলেগ বেলেগকে পটেনশিয়াল টো উলিয়াব লাগিব আৰু এই চাৰ্জ এই আৰু বিট যিকিটা চাৰ্জ আছে এই চাৰ্জ গিটা হল পইণ্ট চাৰ্জ আৰু পইণ্ট চাৰ্জৰ পটেনশিয়ালৰ যেটো এক্সপ্ৰেছন হেতু আমি জানো যে পইণ্ট চাৰ্জ এটাৰ পৰা r ডিসটেন্সত পটেনশিয়ালৰ এক্সপ্ৰেছনটো হল q by 4 pi epsilon naught r বা k q by r তেনেকুৱা হয় গতিকে ইয়াতো আমি সেই ফৰ্মুলাটোৱে ইউজ কৰিব লাগিব এতিয়া তাৰমানে এটা চাৰ্জৰ পৰা পইণ্টৰ যেটো ডিসটেন্স হেতু পটেনশিয়ালৰ এক্সপ্ৰেছনটো আহিব এতিয়া মাইনাস যেটো নেগেটিভ চাৰ্জ তাৰ পৰা p পইণ্টৰ ডিসটেন্স হলগে ap ওকে সেই ডিসটেন্সটো হল ap ওকে এতিয়া সোয়া আমি এই যে O আৰু P জয়েন কৰা যেটা লাইন O আৰু P জয়েন কৰা লাইনডাল আমি এক্সটেন্ড কৰি দিলো এফালে A ডেশ পইণ্টলে এক্সটেন্ড কৰি দিলো এতিয়া এই যেটো চাৰ্জ আছে নেগেটিভ চাৰ্জটোৰ পৰা এই এক্সটেন্ডেড পাৰ্টটোলে আমি এডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰিলো ইয়াত দেখুৱা হৈছে এডাল ঠিক তেনেকৈ আমি পজিটিভ চাৰ্জটোৰ পৰাও এডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰিলো এই লাইনডালৰ ওপৰত কোনডাল লাইন P এই লাইনডাল P O আৰু A ডেশ এই লাইনডালৰ ওপৰত আমি পাৰপেন্ডিকুলাৰ ড্ৰ কৰিলো এতিয়া এখিনতে এটা কথা চাবলগীয়া যে এই চাৰ্জ দুটাৰ মাজৰ যেটো ডিসটেন্স ইট ইজ ভেৰি শৰ্ট ডিসটেন্স এই ডিসটেন্সটো খুব কম আৰু এই ডিসটেন্সটো খুব কম হোৱা কাৰণে A আৰু P ৰ মাজৰ যেটো ডিসটেন্স হেতু প্ৰায় A ডেশ P ৰ সমানে হ'ব এই AP সাইডটোৰ যেটো লেংথ AP সাইডটোৰ লেংথ আৰু A ডেশ সাইডটো A ডেশ P ৰ লেংথ ইকুৱেল হ'ব কিয় ইকুৱেল হ'ব কাৰণ A আৰু B ৰ মাজৰ ডিসটেন্সটো খুব সৰু ডিসটেন্স এখানে A আৰু A ডেশ একেবাৰে ওচৰা ওচৰি হ'ব পইণ্ট গিটা তোমালোকে বহি এখনত আকি চালেই গম পাবা সৰু ডিসটেন্স এটা লৈ পেলাই A আৰু A ডেশ ওচৰা ওচৰি হ'ব গতিকে AP আৰু A ডেশ P ইকুৱেল হ'ব এই কাৰণে আমি ইয়াত AP ইকুৱেল টু আমি কি লিখিম ইট ইজ ইকুৱেল টু A ডেশ P A ডেশ P আমি লিখিম AP is equal to A ডেশ P এটা এই ডায়াগ্ৰামটো পা আমি A ডেশ P ইকুৱেল টু কি দেখিছো A dash P equal to আমি দেখিছো it is equal to OP plus O A dash OP plus O A dash okay এটা এখিনতে আমি এই যেটো অ্যাঙ্গেল আছে এই অ্যাঙ্গেলটো এটো আমি থিটা বুলি লিখো suppose this angle is theta তাহলে এটো যদি থিটা হয় অপোজিট অ্যাঙ্গেল কারণে এই অ্যাঙ্গেলটো থিটাই হবে এটো থিটাই হবে এটা ইয়াত চোৱা তেতিয়ালে AP ইকুয়াল টু কি হ'ব AP ইকুয়াল টু হ'ব OP OP ৰ ভ্যালু কিমান OP ৰ ভ্যালুটো হ'ল R প্লাস OP ডেশ সরি OA ডেশ OA ডেশ উলিয়াবলে আমি রাইট অ্যাঙ্গেল ট্রায়াঙ্গেলটো লব লাগিব কোনটো রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল OA ডেশ এই রাইট অ্যাঙ্গেল ট্রায়াঙ্গেলটো লব লাগিব ইয়াত যদি আমি cos theta লওঁ cos theta equal to base by hypotenuse so এই theta angle to ইয়াত perpendicular to holge AA dash গতিকে theta angle টোৰ কাৰণে base টো হ'ব OA dash আৰু hypotenuse টো হ'ব OA গতিকে OA dash
by OA, OA dash by OA কৰি দেখাইছো, OA dash divided by OA, এইটো হল cos theta, এইটো cos theta হল। ওকে, গতিকে OA dash equal to OA cos theta, আৰু OA এর ভ্যালু হলগে d by 2, OA is equal to যেহেতু O to midpoint, OA is equal to d by 2, এই কারণে আমি এটা এনেকে লিখিব পাৰো, এটো AP equal to R plus d by 2 cos R plus d by 2 cos theta, এটো হল AP যেটো হেই তোমাৰ ভ্যালুটো। ওকে, গতিকে AP এর ভ্যালুটো হলগে R plus d by 2 cos theta। ঠিক একে ধৰণে আমি BP2 ক্যালকুলেট কৰিব পাৰো, BP2 ক্যালকুলেট কৰিব পাৰো, আৰু যেনেকে AP is equal to A dash P হৈছিলে, A আৰু B ৰ মাজৰ ডিসটেন্সটো কম হোৱা কাৰণে, ঠিক একে ধৰণে আমি দেখুৱাব পাৰো BP is equal to B dash P, BP is equal to B dash P, আৰু B dash P to কেনেকে আমি উলিয়াম B dash P to, B dash P is equal to OP, ডায়াগ্রামটো পা তোমালোকে চালে দেখিবা OP minus OB dash, OP minus OB dash, আগৰ নিচিনাকৈ OP is equal to R, আৰু OB dash এটো যদি আমি এই ট্ৰায়াঙ্গলটোত OB dash B এই ট্ৰায়াঙ্গলটোত যদি আমি ট্ৰিগনোমেট্ৰি এপ্লাই কৰো, cos θ যদি উলিয়াও, তেতিয়াহলে ইয়াতো আমি কি পাম, it is equal to d by 2 cos θ, গতিকে এটো হ'ব R minus d by 2 R minus d by 2 cos θ, R minus d by 2 cos θ। So AP আৰু BP আমি উলিয়ালো, গতিকে এতিয়া আমি AP আৰু BP উলিওৱাৰ লগে লগে আমি এতিয়া P পইণ্টত পটেনশিয়াল উলিয়াব পৰা হ'ল। এতিয়া তেতিয়ালে P পইণ্টত যেটো পটেনশিয়াল হ'ব, মই দেখাই দিছো, AP equal to আসলে R plus d by 2 cos θ, এটো মনত ৰাখিবা। গতিকে নেগেটিভ চাৰ্জটোৰ কাৰণে, মানে A থকা চাৰ্জটোৰ কাৰণে যেটো পটেনশিয়াল হ'ব P, এটো আমি V1 বুলি লিখিলো। সো V1 equal to কি হ'ব, V1 equal to হ'ব Q by 4 pi epsilon naught into AP। ওকে, এটো ইয়াত অকল চাৰ্জৰ ম্যাগনিটিউডটোহে আহিব, সৰি এটো নেগেটিভ চাৰ্জ, এটো ইয়াত মাইনাস সাইনটা আহিব, V1 equal to minus Q by 4 pi epsilon naught AP, কাৰণ Q to এটো minus Q। এতিয়া আমি যদি AP এর ভ্যালুটো পুট কৰি দিও, তেতিয়াহলে V1 টো হ'ব minus Q by 4 pi epsilon naught R plus d by 2 cos θ, R plus d by 2 cos θ, এটো হল V1, তাৰ মানে নেগেটিভ চাৰ্জটোৰ কাৰণে P পটেনশিয়াল এটো হল Q by 4 pi epsilon naught R by d by 2 cos θ। ঠিক তেনেকৈ একে ধৰণে আমি দেখাব পাৰো যে যেটো পজিটিভ চাৰ্জ, এই পজিটিভ চাৰ্জটোৰ কাৰণে পটেনশিয়ালটো হ'ব V2 equal to এটো হ'ব Q by, ইয়াত পজিটিভ আহিব চাৰ্জ হেইটো সিম্বলটো 4 pi epsilon naught R minus d by 2 cos θ। ওকে, এটো অলপ ওপৰত লিখি দিছো, V2।
এনেকুৱা q by 4 pi epsilon naught r minus d by 2 cos theta. গতিকে v1 is the potential at p due to the negative charge, and v2 is the potential at p due to the positive charge. Now then, what is the total potential at p? So total potential at p ekitaw etia ami monot rakhim q by 4 pi monot rakhi pele moi ekta muhari disu, erase kori disu. Erase kori etia moi yat likhim total potential at p. Total potential at p etu ki hobo v equal to v1 plus v2. V equal to v1 plus v2. So এতিয়া v1 আৰু v2 কিটা যদি পুট কৰি দিও ভ্যালু কি হ'ব 1 by 4 pi epsilon naught to definitely common হ'ব 1 by 4 pi epsilon naught আৰু এফালে আহিলে q divided by ap আছিল ap মানে নহয় এটো হ'ব r minus d by 2 cos theta r minus d by 2 cos theta minus q divided by r plus d by 2 cos theta etu hobo. Okay, so etia আমি দেখিছো যে ইয়াত q2 কমন লৈ লব পাৰি q2 কমন লৈ লব পাৰি গতিকে আমি q2 বাহিলে উলিয়াই নিব পাৰো q by 4 pi epsilon naught এটা 1 by r minus d by 2 cos theta into 1 minus 1 by r plus d by 2 cos theta. এটো এতিয়া আমি কেনেকৈ লিখিব লাগিব এটো আমি এতিয়া sorry not equal sign এটো আমি এতিয়া এনেকুৱা কৰিব লাগিব এটো যদি আমি এলসিয়াম লৈ লও r minus d by 2 cos theta into r plus d by 2 cos theta তা মানে a minus b into a plus b হয় গতিকে তলত হেকাৰণে আহিলে a square minus b square তাৰ মানে তলত আহিব r square minus d square by 4 cos square theta cos square theta এটো ডিনোমিনেটৰ হিচাপে আহিলে তলত আৰু ওপৰত কি হ'ব r plus d by 2 cos theta হ'ব r plus d by 2 cos theta minus r minus d by 2 cos theta এটো হ'ব গতিকে ইয়াতে r আৰু r ক্যান্সেল যাব r আৰু r ক্যান্সেল গুছি যাব গৈ পেলাই এতিয়া যেটো ভ্যালু হ'ব এটো হ'ব equal to q by 4 pi epsilon naught q by 4 pi epsilon naught d by 2 cos theta sorry it plus hobo kan minus ase to minus plus hobo
So d by 2 cos theta plus d by 2 cos theta মানে d cos theta আহিলে ওপৰত আহিলে d cos theta divided by r square minus d square by 4 cos square theta. D square minus 4 d square by 4 cos square theta. Okay, so এইখিনি মই এতিয়া ইৰেজ কৰি দিছো. Okay, এতিয়া চোৱা এতিয়া এটা কথা ইয়াত আমি দেখিলো যে এই যে এক্সপ্ৰেশনটো ইয়াত যেটো d square by 4 cos square theta আছে এই টার্মটো খুব সৰু টার্ম কাৰণ d টোৱে খুব সৰু এটা নাম্বার গতিকে d square টো আৰু সৰু হ'ব যদি d টো ফ্ৰেকশনাল হয় সো এটো এটা খুব সৰু নাম্বার ইন কম্পাৰিজন টু r স্কয়াৰতকে এটো বহুত সৰু নাম্বার গতিকে আমি হে কাৰণে এটো নেগলেক্ট কৰিব পাৰো এটো আমি 0 বুলি লিখি থৈ দিব পাৰো এটো এই টার্মটো আমি নেগলেক্ট কৰিলে পটেনশিয়ালৰ এক্সপ্ৰেশনটো হ'ব v equal to q d cos theta divided by 4 pi epsilon naught r square qd cos theta divided by 4 pi epsilon naught r square. Now what is this qd cos theta? A qd cos theta to ki? By a qd to ki? Definitely this qd a term to whole dipole moment, it is p. গতিকে হে কাৰণে v যেটো ফাইনাল এক্সপ্ৰেশন হ'ব ফাইনাল এক্সপ্ৰেশন to whole p cos theta divided by 4 pi epsilon naught r square. So etu hol dipole tur potential. Dipole etar karone potentialor expression etu ইয়াত আমি দেখিছো যে এই যেটো এক্সপ্ৰেশন প্ৰথমতে মই এটো এটা ব্লকৰ ভিতৰত সোমাই দিম এক্সপ্ৰেশনটো ওকে এটা এই এক্সপ্ৰেশনটো আমাৰ যেটো পইণ্ট চাৰ্জৰ কাৰণে যেটো এক্সপ্ৰেশন আছে তাতে কিন্তু বেলেগ ইয়াতো পইণ্ট চাৰ্জে আছে কিন্তু ইয়াত দুটা পইণ্ট চাৰ্জ আছে যদি এটা পইণ্ট চাৰ্জ থাকিলে হেতেন এটা পইণ্ট চাৰ্জ থকা হলে পটেনশিয়ালৰ এক্সপ্ৰেশনটো কি হলতেন v equal to q divided by 4 pi epsilon naught r ইমানটো হল ওকে কিন্তু এতিয়া যেহেতু দুটা পইণ্ট চাৰ্জ ওচৰা-ওচৰিকে আছে গতিকে তাহাঁতৰ কম্বাইন এফেক্ট হিচাপে পটেনশিয়ালৰ এক্সপ্ৰেশনটো এটো হল p cos theta by 4 pi epsilon naught r square. তে ইয়াত আমি দেখিছো যে পটেনশিয়ালটো দুটা ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰে এটা হল থিটা তাৰ মানে এই পইণ্টৰ লোকেশনটোৰ ওপৰত ডিপেন্ড কৰিব যে পইণ্টটো একেটা ডিসটেন্সতে থাকিব পাৰে কিন্তু থিটাৰ ভ্যালুটো কি এটা ধৰিলা পইণ্টটো সাপোজ ইয়াত আছে বা এনেকুৱা জায়গাত আছে পইণ্ট এনেকুৱা জায়গাত আছে এই ইয়াৰ পৰা ওৰ যেটো ডিসটেন্স
সেইটো r হ'ব পাৰে it may be r এই পইণ্টৰ পৰা o ডিসটেন্স টু r হ'ব পাৰে ধৰি ললো আমি এই পইণ্টটো সে এটো q বুলি লিখিলো মেবি oq টু এটো r এটো ইকুয়াল টু r হ'ব পাৰে তাৰ মানে p পইণ্টটো যিমান ডিসটেন্সত আছে ওৰ পৰা q পইণ্টটো হয়তো হিমান ডিসটেন্সত আছে but still the potential at p and q are different why different because the theta is different এই যে theta angle টো হ'ব ইয়াত এই angle টো এটো হ'ল কিন্তু ইয়াত theta angle টো বেলেগ হ'ব o আৰু q আমি জয়েন কৰিব লাগিব আৰু o আৰু q জয়েন কৰাৰ পিছত oq লাইন ডালে যেটো এংগল কৰিব ডাইপোলৰ এক্সিসৰ লগত এতে থিটা হ'ব গতিকে দুইটা পইণ্টত থিটা বেলেগ হোৱাৰ কাৰণে পটেনশিয়াল বেলেগ হ'ব গতিকে থিটাৰ ওপৰত ডিপেন্ড কৰে আৰু সেকেন্ডলি কাৰ ওপৰত ডিপেন্ড কৰিব এই যেটো r স্কয়াৰ আছে r স্কয়াৰৰ ওপৰত ডিপেন্ড কৰিব r ৰ ওপৰত ডিপেন্ড কৰিব তাৰ মানে ডাইপোলটোৰ ওচৰত পটেনশিয়ালটো হাই হয় ডাইপোলটোৰ পৰা দূৰত পটেনশিয়ালটো কমি যায় কিন্তু এইখিনিতে আৰু এটা কথা যে এই যে r ৰ ওপৰত যেটো ডিপেন্ডেন্স এই ডিপেন্ডেন্সটো এটা পইণ্ট চাৰ্জৰ ক্ষেত্ৰত যেটো ডাইপোলৰ ক্ষেত্ৰত কিন্তু বেলেগ পইণ্ট চাৰ্জ এটা ক্ষেত্ৰত দেখিছো যে পটেনশিয়ালটো r ৰ ইনভাৰ্সলি প্ৰপৰ্শনাল কিন্তু ডাইপোল এটা ক্ষেত্ৰত দেখা গ'ল যে পটেনশিয়ালটো r স্কয়াৰৰ ইনভাৰ্সলি প্ৰপৰ্শনাল গতিকে ডাইপোল এটাৰ পৰা যেটো ডিসটেন্স সেটো পটেনশিয়ালৰ ক্ষেত্ৰত বেছি সেনসিটিভ okay so this is how we can calculate the potential due to